ঘৰখনত বেটাও ডাঙৰ হৈ আহিছে আৰু কি কৰিম কি নকৰিম ভাবি উপায় পোৱা নাই। কাম এটা ভালকৈ বিচাৰি পোৱা নাই। ভগৱানৰ ওচৰতে গোটেইখিনি ভৰসা, কি যে কাম এটা পাওঁ ভালকৈ। কিন্তু জীয়াই থকাৰ সময়ত বৰ্তমান চলি থাকিবলৈতো কিবা এটা কৰিব লাগিব। গতিকে আজি এটা চাকৰিকে কৰিব যাওঁ, আৰু কি চাকৰি কৰিব যাওঁ গোটেই ভিডিঅ'টোত আপোনালোকক ধুনীয়াকৈ দেখাম। গতিকে চাকৰিৰ কথা ক'লোঁ যেতিয়া আপোনালোকে হয়তো গম পাইছেই কিনো চাকৰি কৰিব যাম। বলকচোন ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ। গুড মৰ্ণিং গাইজ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই যাব লাগছোঁ বেগ চেগ লৈ ডিউটি মানে চাকৰি এটা পাইছোঁ নতুনকৈ। আপোনালোকক চাকৰিটো জনাই থাকিম বাৰু। জানুৱাৰী আহি আছে, লাষ্ট ডিচেম্বৰ আহি আছে, খাবলৈ পইচা নাই, সেইকাৰণে এটা নতুন মানে চাকৰি জইন কৰিছোঁ। আৰু চাকৰিটোনো কি আপোনালোকক গৈ দেখুৱাই আছোঁ জেগাত দেই। তুমিও যাবা নেকি? হা, তুমিও যাবা নেকি? ইমান চিঞৰিছা যে। তো গাইজ, ঘৰত যে কৈ আহিছিলোঁ চাকৰি এটা পাইছোঁ বুলি নতুনকৈ, তো এয়া জানুৱাৰীৰ কাৰণে দুদিনমান কাৰণে এইটো কাম কৰিব আহিছোঁ। এইটো চাকৰি বেলচা দে। আৰু এতিয়া কৰিব লাগিব ইয়াৰ বেলচা কাম আৰু আৰু এইফালে ভাইটিয়ে লাজ কৰিছে, এইটো দেখাই দিছোঁ। এনেও ভিডিঅ'ত উঠিবই বাৰু, লাজ কৰি লাভ নাই, পলাই লাভ নাই। আৰু এতিয়া ইয়াত আমি চিমেণ্ট ঘুলিম। আৰু এইফালে দেখিছেনে পিছফালে ৱাল চোৱাল বনি আছে, এই ৱালখিনিতে মানে খুঁটাখিনি আজি ঢালাই দিব লাগিব। গতিকে আগৰ পৰা আহিম বুলি ভাবি আছিলোঁ, কিন্তু খেতি ধান চান লাগি থকাৰ কাৰণে সময় পোৱা নাছিলোঁ। এইটো এইফালে পোৱালি পূৰা চাটাৰিং অফাৰ ধুনীয়া কৰি আছে। আৰু এইফালে মই এতিয়া বেলচা মাৰিম। আগতে এনেকুৱা কাম বহুত কৰি আহিছোঁ, গতিকে লাজ কৰা একো কথা নাই ইয়াত। আৰু প্ৰথম কাম এইটোৱে ধৰিছিলোঁ, আৰু এতিয়াও এইটোৱে আছোঁ বৰ্তমান। লগতে ভিডিঅ' চিডিঅ' কাম কৰি আছোঁ, সেইকাৰণে ভিডিঅ' কৰি অকণমান দেখুৱাই দিছোঁ আৰু কি কাম কৰোঁ। এনেকৈ বেলচা মাৰোঁ। আৰু কোনে কোনে বাৰু এনেকৈ বেলচা মাৰি কাম কৰি পাইছে, ঘৰ বনাই পাইছে, বা যিকোনো কাম কৰি পাইছে বেলচা মাৰি, নিশ্চয় জনাব কমেণ্ট কৰি। আজি বা লাগি আছোঁ, আৰু জানুৱাৰী 31 খাবলৈ পইচা লাগে ন, সেইকাৰণে মানে কাম কৰিবই লাগিব, উপায় নাই তাৰমানে। আমাৰহে কপাল আৰু এইখিনি সময়ত সকলোৱে নিজৰ নিজৰ প্লেনিং বনাই থাকে যে ক'ত পিকনিক খাব যাম, ক'ত কি কৰিম, ক'ত কি নকৰিম। গতিকে আমাৰো কপাল এই ৰ'দত সেইবোৰ চিন্তা বাদ দিয়া, নিজৰ পেটটো চলিবৰ কাৰণে এনেকৈ ৰ'দত আহি বেলচা মাৰিবলগীয়া হৈছে। মোৰ অকলে নহয় বাৰু, মোৰ লগত বহুতো আছে। এতিয়া আমি উলিয়াই আছোঁ খুটাৰ চাটাৰিংখিনি, মানে যোৱাকালি এই পষ্টখিনি ঢালি থোৱা আছিল আৰু আজি উলিয়াই দিছোঁ। চাওক কি ধুনীয়া হৈছে। আমি বৰ্তমান কাম লাগি থকা জেগাটো ঘৰটো পাৰ হৈ পেলাই তাত লাগি আছোঁ। আৰু মালখিনি নিবলগীয়া হৈছে, মানে চেন কেবলখিনি নিব লগা হৈছে এইয়া পৰা। চাওক কিমান লং ডিষ্টেঞ্চ, ইমানখিনি ঠেলাত এতিয়া নিব লাগিব। ইমান লাজ কেলে ভিডিঅ'ত উঠিব লাজ কৰিছে। আমি এতিয়া মানে এই ঠেলাখনতে, ঠেলাখন ধৰক এতিয়া মানে এই ঠেলাখনতে আমি কেইঠেলা নিব লাগিব ভাইটি? 6 ঠেলা নিব লাগিব। আৰু 6 ঠেলাত মানে গধূলি হৈ যাব বুলি কৈছে। মই আজি ফাৰ্ষ্ট আহিছোঁ যিহেতু গম পাম আৰু এতিয়া ইয়াতে এঠেলাকে 6 ঠেলা তালৈকে নিওঁতে বহুত এবেলা যায়গৈ বোলে। কয় নহয় গানতে কথা কম কাম বেছি। গতিকে কথা বেছি কৈ নাথাকি কামকে আৰু ধুমাধুম লাগি গৈছোঁ। আৰু সেইফালেও নিব লাগিব নহয় এনেকৈ ঠেলাত টানি, নহ'লে আকৌ আমাৰ প্ৰতি ওপৰত থকাখিনি গালিয়ে পাৰিব, ইমান দেৰি কৰিছা। সেইকাৰণে ধুমাধুম বেছিকৈ আৰু ভিডিঅ'টো এনেই অলপ কৰি দিছোঁ। আৰু তাৰপিছতে কামত লাগি গৈছোঁ। এইফালে চাওকচোন, ঠেলাত নিবলৈ বৰ কষ্ট, কিন্তু কষ্ট হ'লেও কি কৰিম, 2-3জন মিলি আমি এইখিনি কৰি আছোঁ। আৰু মোৰ লগতে আৰু কেইজনমান আছে। এইফালে আৰু বহুতৰে জীৱন এনেকৈ চলি আছে বাৰু। মই কোৱা নাই যে মই অকলে এইখিনি কষ্ট কৰিছোঁ। গতিকে বহুত মানুহ এনেকুৱাই কাম কৰি চলি আছে, আৰু আমিও এনেকুৱাই কাম কৰি চলি আছোঁ। আৰু এইফালে আমাৰ আনি মেলি গোটেইখিনি ঢালি ইয়াতে পানী চানী মিক্স কৰা হৈ গ'ল, আৰু ঢালিও দিলোঁ। এইফালে পষ্টখিনি চাওক কি ধুনীয়াকৈ গোটেইখিনি ভৰাই দিলোঁ। আৰু এতিয়া একেবাৰে গধূলি হ'লগৈ, সকলোৱে ঘৰত যাব ওলালোঁ, আৰু একেবাৰে ঘৰত গৈ দেখুৱাম। গাইজ, দিনত কাম চাম কৰি থাকিলোঁ, সেইকাৰণে বেছিকৈ কিবাকিবি দেখাব নোৱাৰিলোঁ, যিহেতু হাজিৰা কাম কৰিব আহিছোঁ বুলি ক'লোৱে। আৰু এতিয়া ঘৰত যাওঁ চিধা বলক, তাৰপিছত আৰু কিবাকিবি দেখুৱাইছোঁ। এফালে থ'ব আহিছিলোঁ ঠেলা, এইফালে মালিকৰ ঘৰ পিনি আহি আছে। আৰু এতিয়া চিধাই ডিপুলৈ যাওঁ, তেল অলপমান ভৰাই পেলাই চিধাই এইফালৰ পৰা ঘৰত যাওঁ। ঘৰত যাই পেলাই আপোনালোকক সকলোখিনি দেখুৱাই আছোঁ বলক। নমো 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 কোৱা। নমো 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 কৈ দিয়া, ভালকৈ নমো নমো কৈ দিয়া। এনেকৈ নকয়, পুৰিব সেইটো। নমো নমো কোৱা, হাতৰ পৰা নমো নমো কোৱা। নমো নমো। তো ফাইনেলি বন্ধুসকল আহি গ'লোঁ ঘৰত, আৰু নদী পানীয়ে গা ধুলোঁ। এনেকুৱা ঠাণ্ডা আৰু কাহ চাহ লাগি গৈছে মোৰ একেবাৰে ঠাণ্ডাত। কি হ'ল হা? উৎপাত আজিকালি নকবি আৰু, কেনেকুৱা যে কৰিব পাৰিছে। কি আছে ইয়াত?
অ' যি আছে মাছ এইফালে জীয়াই থোৱা আছে এইখিনি মায়ে থাকোঁতে ধৰি থৈ যোৱা মাছ হাত ভৰাই নিদিবা দেই তক কৈ দিব আৰু কামৰ পৰা আহি এতিয়া ফ্ৰেছ হৈ গ'লোঁ ঘৰত বৰ্তমান আৰু এইফালে বঞ্জিতাই পূৰা শাক বনাবলৈ আছে এইখিনি কিবা কিবি শাক থৈ দিছে আৰু এইখিনি কি মাহ হয় সেই মাহ এইখিনি মূলা আৰু এইফালে আজি যিকিনাত অকণমান বহি লওঁ ধুনীয়াকৈ এতিয়া গা চা ধুই আহিছোঁ যিহেতু আৰু এইফালে বৰা চাউলৰ ভাত বনিছে আজি বৰা চাউল ন কি কৰোঁ মই এইটো কি কৰোঁ আনি কিনে দি দিলেহি মোক তো আজি বৰা চাউলৰ ভাত খাম মানে চেয়া তেয়া দিয়া নাই আৰু ডাইৰেক্টে সিজাই দিছে চৌত কেনেকুৱা হ'ব নাজানো একদম আঠা আঠাকৈ খাম আৰু আপোনালোকক দেখুৱাম খাওঁতে আৰু হেলমেটটো আনি মোক দি দিলেহি এতিয়া কি যে কৰি থাকে এইডালে এয়া দেখিছেনে কি কৰি আছে দেখিছেনে মাকক একো কাম কৰা মানে শান্তি নাই একো কৰা মানে শান্তি নাই আৰু ঐ পৰিব মায়ে তুমি শাক বনাবা শাক 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 বোলে শাক বনাব বোলে সি বন্ধুসকল দেখিছেনে বেঙেনা এইখিনি ঘৰত বাবাই লগাই থোৱা বেঙেনা ইমান ধুনীয়াকৈ লাগিছে ইছৰাম দেখি খাওঁ খাওঁ লাগি গৈছে একদম এইখিনি চাটনি খাবলৈ বেলেগ টেষ্টি লাগে আৰু এইখিনি বজাৰৰ আৰু এইখিনি ঘৰৰখিনি নিমিলে আৰু ঘৰৰখিনি ঘৰৰে যিহেতু একো দৱাই চৱাই নাই খালি গোবৰ দিয়া গোবৰ সাৰ দি লগোৱা তো ইমান ধুনীয়াকৈ লাগিছে চাওক কৈ দিয়াচোন মাক আমনি কৰিলা নাই দিনত কি হ'লনো সেইটো এইফালে চোৱা আকৌ এই কেমেৰাটো ফালে চোৱা আৰু মাক দিনত আমনি কৰিলা নাই মই যে এইকেইদিন এৰি থৈ গৈছোঁ তোমাক মাক আমনি কৰিছা নাই দিনত তো বন্ধুসকল আহি গ'লোঁ এতিয়া ভাতৰ কাঁহীত চিধাই এফালে চাওক এয়া এইখিনি বৰা চাউলৰ ভাত কিন্তু সেই চেয়া দিয়া নহয় যে অলপ আঠা আঠাটো হ'ল বৰ পানী অলপ বেছি হ'ল এইফালে ভাজি এইফালে আমাৰ নোৰ ভাত আমাৰ খাবা নাই ভাত মাম খাবা নাই নম দে সি চব জানে আজিকালি আমাৰ বেটাই একো নজনা নাই এইফালে আছে আমাৰ লগত বেঙেনা পিটিকা বেঙেনাটোতো খাই কিবা এটা মজাই লাগে ৰাইজ ভাতখিনি খাই লওঁ বৰা চাউলৰ ভাত খাইছে দেই আকৌ আপোনালোকে নেভাবিব যে আমি নতুন চাউলৰ ভাত খাইছোঁ নতুন নহয় এইখিনি পুৰণা যোৱা বছৰৰ হয় দেই এইবছৰ আমি একেবাৰে মাঘৰ বিহুতহে নখাম বুলি ভাবিছোঁ ভিডিঅ'টো ইমানখিনিলৈ চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ সকলোকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদিহে ভাল পালে কমেণ্ট এটা কৰিব আৰু লাইক এটা কৰি দিব আৰু এটা শ্বেয়াৰ কৰি দিব নাপাহৰিব আমাৰ পৰিয়ালটোৰ কাৰণে আৰু পেজটোতো ফ'ল' কৰিব নাপাহৰিবই যদিহে কৰা নাই পেজটো ফ'ল' কৰি থৈ যাব বাই বাই গুড নাইট লাভ ইউ অল